আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰীসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। অৰুণাচল প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল পেমা খাণ্ডু থুংগান। অৰুণাচল প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নামো হৈছে পেমা খাণ্ডু। নাগালেণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল পি চিলু আও। মণিপুৰৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল মেইৰামবাম কৈৰেং সিং। মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল চি চুংগা। মেঘালয়ৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল উইলিয়ামছন এ চাংমা। ত্ৰিপুৰাৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল শচীন্দ্ৰলাল সিং। ছিকিমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল কাজী লেণ্ডুপ দৰ্জী। পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল বিধান চন্দ্ৰ ৰয়। আনহাতে ৱেষ্ট বেংগলৰ প্ৰথম প্ৰিমিয়াৰ আছিল প্ৰফুল্ল চন্দ্ৰ ঘোষ। বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল কৃষ্ণ সিনহা। উৰিষ্যাৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল হৰে কৃষ্ণ মহতাব। ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল বাবুলাল মাৰাণ্ডী। ছত্তীশগড়ৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল অজিত প্ৰমোদ কুমাৰ যোগী। উত্তৰ প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোবিন্দ বল্লভ পন্ত। অন্ধ্ৰপ্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল টাংগুটুৰি প্ৰকাশম। মধ্যপ্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ৰবিশংকৰ শুক্লা। তেলেংগানাৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল কে চন্দ্ৰশেখৰ ৰাও। মাদ্ৰাজ ষ্টেটৰ নাম তামিলনাডু কৰাৰ পিছত তামিলনাডুৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল চি এন আন্নাদুৰাই। কৰ্ণাটকৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল কে চি ৰেড্ডী। কে চি ৰেড্ডীৰ মুখ্যমন্ত্ৰীৰ সময়ত কৰ্ণাটকৰ নাম মৈচুৰ ষ্টেট আছিল। কেৰালাৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ই এম এছ নাম্বুদিৰিপাদ। গোৱাৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল প্ৰতাপ সিং ৰাণে। মহাৰাষ্ট্ৰৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল য়শৱন্তৰাও চাৱন। গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল জীৱৰাজ নাৰায়ণ মেহতা। ৰাজস্থানৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল হীৰালাল শাস্ত্ৰী। পঞ্জাৱৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীচান্দ ভাৰ্গৱ। হাৰিয়ানাৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ভগৱত দয়াল শৰ্মা। হিমাচল প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল যশৱন্ত সিং পাৰমাৰ। উত্তৰাখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল নিত্যানন্দ স্বামী। এয়া আছিল ভাৰতৰ 28খন ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰীসকলৰ নামসমূহ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।